নমস্কাৰ, ফিল্ম ভাল পোৱা ৰাইজখিনি দেৰিকে হ'লেও চুপাচুপি মুভিখন চালো। ইয়াত আপোনালোকে জুবিন গাৰ্গ, হিমন্ত বিশ্ব শৰ্মাক দেখা পাম বুলি ভাবিছে নেকি? নাপায়। ইয়াত জুবিন গাৰ্গ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাতটো শুনিবলৈ পাব। ইয়াত আপুনি যতীন বৰাক দেখা পাব। এতিয়া ফিল্মখনলৈ আহিছো। ফিল্মখন কেনেকুৱা লাগিল বুলি ক'লে, মোৰ এখন ফিল্ম ভালো নালাগিল, বেয়াও নালাগিল। ফাৰ্ষ্টতে আমি বেয়া লগা কথাখিনি আলোচনা কৰি লৈছো। ফিল্মখন হৈ গ'ল 2 ঘণ্টা 41 মিনিট, অলপ বেছিয়ে দীঘল হয়, চাই আমনি পাব। যদি আপোনালোকে চব ফিল্ম চাই তেতিয়াহে আমনি পাব। ফিল্মখনে আপোনাক কি দেখাব বিচাৰিছে, মানে আপোনাৰ ইয়াত কিপেড মোবাইল দেখাই, ইফালে লেম্প চাকি দেখাই। এতিয়া কোনটো চনৰ ফিল্ম হয় সেইটো আপুনি ভাবিব লাগিব। কাৰণ আপোনাৰ এটা বজাৰৰ চিনত বেকগ্ৰাউণ্ডত এখন স্কুটি হৈ থাকে। স্কুটিখন আপোনাৰ 2016 চন মানৰ লাগে, আৰু বেকগ্ৰাউণ্ড যোনকেইটা এক্টৰ, সেই এক্টৰখিনি আপোনাৰ যোনটো ড্ৰেছ পিন্ধে আৰু চুলি কটা ষ্টাইল, এইটো 2026ৰ নিচিনা লাগে। আৰু এটা হৈ গ'ল আপোনাৰ ফিল্মখনৰ এজন সৰু ছোৱালী হেৰাই, সৰু ছোৱালীজনী হেৰাওঁতে ৰাতি হেৰাই, বাপেকহঁত শুই থাকোতে। সেইটো কেনেকে হেৰাই সেইটো আপুনি ফিল্মখন চালে গম পাব। যেতিয়া হেৰাই, গাঁৱৰ মানুহ গোটেই হোৱা দোৱা লাগে, ওলাই আহে। তেতিয়া আপোনাৰ গাঁৱত থাকিলে সাধাৰণতে মানুহ চুৰিয়া পিন্ধি থাকে, নহ'লে আপোনাৰ ধৰি লওক হাফ পেণ্ট চাৰ্ট পেণ্ট গেঞ্জি চেঞ্জি পিন্ধিয়ে শুই থাকে, গৰম দিন দেখায় যিহেতু। আপোনাৰ তাত যেতিয়া বাপেক ওলাই অহা দেখায়, বাপেক একদম পুৰা ধুনীয়া লং পেণ্ট চাৰ্ট পিন্ধি ওলাই অহা দেখাইছে, সেইটো অলপ বেয়া লাগিল। আৰু কিছুমান কমেডি চিন আছে, যোনকেইটা কমেডি চিন আপোনাৰ এনেই সেইকেইটা কমেডি চিন দিছে দীঘল হ'বলৈ ফিল্মখন, কিন্তু ইমান এটা হাঁহি নুঠিলে। আৰু এটা ফাইট চিনৰ কথা কৈছো, কমল লোচনৰ এটা ফাইট চিনত মানে তাৰ আগত আপোনাৰ মাথাত দুখ পাই গোটেই মুখখন তেজে লুতুপুতি হৈ থাকে, আৰু এটা পিছত এটা ঘোচা মাৰি, ঘোচাটোত যেনিবা পানীত মুখখন ডুবিয়া খাই আকৌ উঠি যায়। মুখত অকণো তেজ নাই, লগত লগত চাফা। আৰু মাথাত দুখ পাইছে, তেজটো ওলাই থাকিব না, অকমানহে তেজ যাব, ইমান চফা হৈ নাযায় না। এতিয়া আহোঁ ভাল লগাখিনিলৈ। ফিল্মখনৰ মিউজিক, BGM একদম ধুনীয়া দিছে, শুনি বহুত ধুনীয়া পাব। তাৰপিছতে আপোনাৰ অৰুণ নাথৰ এক্টিং মানিব লাগিব, ইমান ধুনীয়া তেখেতে এক্টিং কৰিছে নহয়, আপোনাৰ টপ ক্লাছৰ এক্টিং কৰিছে। আৰু কমল লোচনৰ যোনটো এন্ট্ৰি চিন কৰে, এন্ট্ৰি যোনটো হয়, সেইটো আপোনাৰ বাপৰে বাপ দেখাইছে। আৰু তাত আপোনাৰ কমল লোচন ওলাই গৈ এন্ট্ৰি চাউথৰ নিচিনা লাগে, আৰু তাতো লজিক বিচাৰিছ, সেইটো এটা ভাল লাগিলে। আৰু কমেডি চিন প্ৰথমতে কৈছিলো ভাল লগা নাই, কিন্তু তাৰ দুটামান আছে ভাল লাগে। যোনকেইটা আপোনাক কৈছো, আপোনাৰ লাইব্ৰেৰীত মদ বিচাৰিবলৈ যোৱা সেইখনৰ এটা ভাল লাগে। তাৰ পৰা আপোনাৰ VDV পাৰ্টিৰ চিনটো আছে, তাত আপোনাৰ VDV পাৰ্টিৰ যোনটো চিন আপুনি চালে গম পাব, সেইখিনি কমেডি আপোনাৰ ধুনীয়া দেখাইছে। আপোনাৰ ডাইৰেক্টৰ প্ৰণৱ ভৰালী হয়, তেওঁ আপোনাৰ ফিল্মখনৰ যোনকেইটা মানে শ্বৰ্ট লৈছে, ধুনীয়া। গোটেই ফিল্মখনৰ শ্বৰ্টকেইটা ধুনীয়া আছে, আৰু গোটেই ফিল্মখনৰ লাষ্টৰ যোনটো ক্লাইমেক্সটো দেখায়, একদম টপ ক্লাছৰ দেখায়। আৰু ছেকেণ্ড হাফটো একদম ফুল্লি স্পীডত যায়। আপোনাৰ ছেকেণ্ড হাফটো যেতিয়া আৰম্ভ হয়, তেতিয়া একদম পুৰা মজা লাগে আৰু চাই থকা নিচিনা লাগে। আৰু স্নিগ্ধা গগৈ একদম তেওঁ নিজৰ যোনটো কেৰেক্টাৰ, উৰ্মিলা কেৰেক্টাৰ, সেইটো ইমান ধুনীয়াকে নিছে নহয়। আৰু কেইটামান চিনত আপোনাৰ স্নিগ্ধা গগৈৰ চকুৰ পৰা চকু পানী এনেকুৱা লেভেলত উলিয়াই নহয়, একদম সেইটো এক্টিং মানিব লাগিব। আৰু বাকী যোনকেইটা দীপক, ৰূপৰ, চানু, ববো একদম ধুনীয়া কৰিছে। মানে ক'বলৈ গ'লে আপোনালোকে যদি অকল অসমীয়া চিনেমা চাই তেতিয়াহ'লে এইখন ভাল হ'ব, যেনেকে ধৰি লওক আমাৰ মাহঁতে এইখন চাই ভাল পাব। কিন্তু আপোনালোকে যদি বেলেগ ফিল্মো চাই থাকে, তেতিয়াহ'লে অকণমান এইখনত ইমান ভাল নাপাবও পাৰে। যদি আপোনালোকে চালে কেনেকুৱা লাগিলে জনাব।